আমাক দেখুওৱা মৰম আৰু আদৰৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ আৰু অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ অসমৰ বিকাশ অসমৰ সুৰক্ষা আৰু অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজলৈ লৈ যোৱাৰ আমাৰ সংকল্প পথত আমি অটল হৈ থাকিম আমি অবিচল হৈ থাকিম আৰু অনিৰুদ্ধ গতিৰে আমি আমাৰ ৰাজ্যখনক বিকাশৰ আন এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম অধ্যক্ষ মহোদয় যোৱা 5টা বছৰত বিশেষকৈ 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনলৈ আৰোহণ 2016 চনত NDAৰ প্ৰথম চৰকাৰ স্থাপন আৰু তৃতীয়বাৰলৈ NDAৰ বিজয় আমাৰ ৰাজ্যখনৰ ইতিহাসত এক কীৰ্তিস্তম্ভ এক মাইলৰ খুঁটা বুলি আমি অভিহিত কৰিব পাৰোঁ অধ্যক্ষ মহোদয় মই মাইলৰ খুঁটা বা কীৰ্তিস্তম্ভ এই দুটা শব্দ এই কাৰণে ব্যৱহাৰ কৰা নাই যে বিজেপি দল বা NDA তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ সুবিধা পাইছে মই এই কাৰণে এই দুইটা শব্দ ব্যৱহাৰ কৰিছোঁ কাৰণ এই তিনিওটা কাৰ্যকালত বিশেষকৈ যোৱা দুটা কাৰ্যকালত আমাৰ ৰাজ্যৰ বিকাশে এক নতুন দিগন্তলৈ গতি কৰিছে আজি আমি দেশৰ ভিতৰতে এখন অগ্ৰগামী ৰাজ্যলৈ ৰূপান্তৰ হৈছোঁ ৰাজ্যপালৰ অভিভাষণত ইতিমধ্যে উল্লেখ কৰা হৈছে যে কেনেকৈ আজি আমাৰ ৰাজ্যখন এখন হিংসা বৰ্জিত ৰাজ্যলৈ যোৱা 10টা বছৰত ৰূপান্তৰ হৈছে তেজৰ ফাকু দেখা আমাৰ প্ৰজন্মটোৱে এনেকুৱা এখন অসমৰ আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে যিখন অসমত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট নাথাকিব যিখন অসমত বোম আৰু গুলিৰ শব্দ আমি শুনা নাপাম আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত পাঠদান কৰাৰ সময়ত আমি কেতিয়াও আশা কৰা নাছিলোঁ যে আমাৰ ৰাজ্যখনত এনে পৰিৱৰ্তন হ'ব যি নেকি হিংসা অসমৰ ৰাইজে বহু দূৰলৈ আঁতৰাই পঠিয়াব অসমৰ কেইবাটাও সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত সংগঠনৰ সৈতে আলাপ আলোচনা কৰি ৰাজ্যৰ জনসাধাৰণৰ আশা আকাংক্ষাক সন্মান জনাই হাতত লোৱা ৰাজনৈতিক প্ৰচেষ্টাসমূহৰ বাবে আজি আমাৰ ৰাজ্যখন শান্তি আৰু সমৃদ্ধিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰ হৈছে যোৱা বছৰকেইটাত এজনো পুলিচ আৰক্ষী নিহত হ'বলগীয়া হোৱা নাই সাধাৰণ লোকৰ মৃত্যু হ'বলগীয়া হোৱা নাই আৰু এক প্ৰকাৰ হিংসা শব্দটো আমি লাহে লাহে আমাৰ সমাজৰ মূল শব্দসমূহৰ পৰা লাহে লাহে আঁতৰি গৈছে আৰু তাৰ কাৰণে আজি আমাৰ ৰাজ্যখনে শান্তি আৰু সমৃদ্ধিৰ এটা নতুন যুগ দেখা পাবলৈ সক্ষম হৈছে 6000তকৈও বেছি যুৱক ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিছে আৰু আজি অসমক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাত অৰিহণা যোগাইছে অসমৰ এই শান্তিৰ প্ৰচেষ্টা এই শান্তিৰ কপৌজুৰি আমাৰ ৰাজ্যখনত যে কেতিয়াবা উৰিব
তাক আমাৰ প্ৰজন্মই কেতিয়াও চিন্তাও কৰিব পৰা নাছিল। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ নতুন প্ৰজন্মই আমি দেখা দিনবোৰ আজি দেখিবলগীয়া হোৱা নাই আৰু অসমৰ শান্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যৰ নতুন প্ৰজন্ম হিংসাৰ পৰা কৌটি মাইল দূৰত অৱস্থান কৰিব পাৰিছে। ৰাজ্যত শিক্ষা সংস্কৃতি ক্ৰীড়া বিকাশৰ এক নতুন গংগা বৈ আহিছে। মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জনাম যে তেখেতৰ প্ৰচেষ্টাৰ বাবে আমাৰ ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিৰ পৰা আঁতৰি যোৱা যুৱকসকল ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিছে। কেইবাখনো শান্তি চুক্তিৰ জৰিয়তে অসমৰ শান্তিৰ পৰিৱেশক স্থায়িত্ব দিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। আজি কৃতজ্ঞ ৰাজ্যখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। আমাৰ দেশৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাক আমি সকলোৱে একেমুখে শলাগ লৈছোঁ। তেখেতৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এখন ৰাজ্যত যেতিয়া শান্তিৰ পৰিৱেশ আহে স্বাভাৱিকভাৱে বিকাশ তাৰ লগত হাতত হাত ধৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰে। আজি যদি আমি দেখা পাওঁ আমাৰ ৰাজ্যখন এসময়ত কেন্দ্ৰ চৰকাৰৰ অনুদানৰ ওপৰত ভিত্তি কৰি প্ৰশাসন আগবাঢ়িছিল। ৰাজ্যৰ নিজৰ ৰাজহ একোৱেই নাছিল আৰু আনকি দৰমহাকেইটা দিবলৈও আমি কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছিল। অধ্যক্ষ মহোদয়, মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজোঁ যে যোৱা 5টা বছৰৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক এটা উন্নয়নৰ নতুন দিগন্তলৈ লৈ গ'ল। 2021-22 চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল অসমৰ জনমূৰি আয় বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট 4 লাখ কোটি টকা আছিল। যোৱা 5টা বছৰৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যৰ GDP এই বছৰ 8,71,000 কোটি টকাত ভৰি দিব আৰু 2028 চনত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব। ই এক ভাবিব নোৱাৰা সফলতা। আমাৰ ৰাষ্ট্ৰৰ যিকেইখন ৰাজ্য 10 লাখ কোটি টকাৰ উপাৰ্জন কৰা বা GDP থকা যিকেইখন এক্সক্লুচিভ ৰাজ্য আছে তাৰ ভিতৰত অসমো প্ৰৱেশ কৰিব। প্ৰধানমন্ত্ৰীৰ 5 ট্ৰিলিয়ন ইকনমিৰ যি সপোন তাত আমাৰ ৰাজ্যখনেও স্থান পাব। অসমৰ অৰ্থনীতি কেতিয়াবা যে 10 লাখ কোটি টকাৰ হ'ব পাৰে আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। আজি আমাৰ ৰাজ্যৰ বাবে গৌৰৱৰ বিষয় যে লাহে লাহে শান্তি স্থাপন হোৱাৰ লগে লগে আমি সমান্তৰালভাৱে বিকাশৰ কৰ্মযজ্ঞত আমি নিজকে নিয়োজন কৰিছোঁ, নিজকে সমৰ্পিত কৰিছোঁ আৰু ৰাজ্যৰ অৰ্থনীতিয়ে আজি আমাৰ ৰাজ্যখনৰ বহু সমস্যা দূৰীকৰণত সহায়ক হিচাপে থিয় দিছে। ৰাজ্যৰ
দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকল লাহে লাহে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু আমাৰ ৰাজ্যত এটা ষ্ট্ৰং মিডল ক্লাছ আজি নিৰ্মাণ কৰিছে। যদি আমি দেখা পাওঁ আমাৰ ৰাজ্যত প্ৰতি বছৰে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা ওলাই আহিছে আৰু অকল নীতি আয়োগৰ সমীক্ষা মতে ৰাজ্যৰ ৩৫% জনসংখ্যা আজি দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ যাব পাৰিছে। ইয়াৰ অৰ্থ এটাই যে আজি আমাৰ ৰাজ্যত এটা শক্তিশালী মিডল ক্লাছ লাহে লাহে নিৰ্মাণ হ'ব ধৰিছে। দুখীয়া লোকৰ সংখ্যা নাটকীয়ভাৱে কমি আহিছে আৰু এখন ৰাজ্যত যেতিয়া এটা সুদৃঢ় আৰু ষ্ট্ৰং মিডল ক্লাছ নিৰ্মাণ হয় তাৰ পৰাই শিক্ষিত যুৱক যুৱতী বৈজ্ঞানিক ডক্টৰ অভিযন্তা আৰু ৰাজ্যৰ জনতাক নেতৃত্ব ল'ব পৰা এছাম গৌৰৱী লোকৰো স্বাভাৱিকভাৱে সৃষ্টি হয়। মই আশা কৰোঁ অহা 5 বছৰত আমাৰ ৰাজ্যত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা 2 বা 3% হ্ৰাস পাব। আজিৰ দিনত 17% লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তললৈ আহিছে, যি এসময়ত এৰাউণ্ড 40% আছিল আৰু মই আশা কৰোঁ যে অহা 5 বছৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা 2 বা 3%লৈকে নাটকীয়ভাৱে কমি আহিব। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যলৈ এটা নতুন খবৰ আহিলে, যি আমি বহুত দিনৰ পৰা তাৰ অপেক্ষাত আছিল। যেতিয়া ৰাজ্যত দৰিদ্ৰতা কমে তেতিয়া চাৰিওফালে ছ'চিয়েল ইণ্ডিকেটৰবিলাক শক্তিশালী হ'বলৈ আৰম্ভ কৰে। স্বাধীনতাৰ পিছৰ পৰা অসমৰ মূৰৰ ওপৰত এটা ডাঙৰ কলংক আছিল যে অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা দেশৰ ভিতৰতে আটাইতকৈ বেছি। MMR আমাৰ ৰাজ্যখনত দেশৰ ভিতৰতে আটাইতকৈ বেছি আছিলে, কাৰণ তাৰ প্ৰত্যক্ষ কাৰণ আছিলে যে ৰাজ্যৰ আধা সংখ্যক জনতা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল। অধ্যক্ষ মহোদয়, 2006 চনত মই যেতিয়া ৰাজ্যৰ প্ৰথম স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ তেতিয়া সেই সময়ত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। তাৰমানে ভাৰততকৈ 100% মেটাৰনেল মৰ্টেলিটি অসমত বেছি আছিলে। যোৱা 2 দশকত আমি অবিৰত প্ৰচেষ্টা চলাইছিলোঁ আৰু এই গোটেই সময়ছোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব কৰবাত নহয় কৰবাত মোৰ ওপৰত আছিল। যোৱা পৰহি দিনাখন ভাৰতৰ নতুন SRS, যাক আমি স্বাস্থ্যৰ বুলেটিন বুলি কওঁ, আমাৰ SRS 2023-22-24 প্ৰকাশ হৈছে। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ইট ইজ নাও অনলি 84। আৰু প্ৰথমবাৰৰ বাবে ভাৰততকৈ আমাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈছে। ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ এতিয়া 87। 1,87,000 গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। আমি এতিয়া ৰাষ্ট্ৰৰ বোজা নহয়, আমি ৰাষ্ট্ৰৰ নিৰ্মাণত এতিয়াৰ পৰা আমি বৰঙণি যোগাব পাৰিম। অসম মেটাৰনেল মৰ্টেলিটিত আমি আটাইতকৈ শেষৰ ৰাজ্যখন আছিলোঁ।
এতিয়া উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, ছত্তীশগড়, উত্তৰাখণ্ড, বিহাৰ, ৱেষ্ট বেংগল, হাৰিয়ানা, ৰাজস্থান এতিয়া আমাতকৈ পিছলৈ গ'ল আৰু এতিয়া আমি এটা সন্মানজনক স্থানত, বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে অহাবাৰ যেতিয়া ইয়াৰ নতুন SRS ওলাব আমি 7লৈ যাবলৈ সক্ষম হ'ম। অৰ্থাৎ যোৱা দশকটোত আমি স্বাস্থ্য বিভাগত লোৱা প্ৰচেষ্টাই আজি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। যেতিয়া সমাজত দৰিদ্ৰতা কমিব, অৰ্থনৈতিক বিকাশ হ'ব, তেতিয়া MMR, IMR, এডুকেশ্যন ৰেট, টোটেল ফাৰ্টিলিটি এই সকলো ক্ষেত্ৰতে আমি আগবাঢ়িবলৈ সক্ষম হ'ম। মই ভাবোঁ যে যোৱা 10টা বছৰৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নে আমাৰ ৰাজ্যখনক দেশৰ ভিতৰতে এক চকুত লগা ৰাজ্যলৈ ৰূপান্তৰ কৰিব। ৰিজাৰ্ভ বেংকৰ 2025 চনৰ ডেটা অনুসৰি আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন এণ্টায়াৰ কাণ্ট্ৰি। এয়া মোৰ ডেটা নহয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে যে এতিয়া অসম আমাৰ সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰতেই ফাষ্টেষ্ট গ্ৰয়িং ইকনমি, যি নেকি আমাৰ ৰাজ্যৰ জনতাৰ বাবে এক গৌৰৱৰ বিষয়। অৰ্থনৈতিক যেতিয়া উন্নয়ন হয়, ৰাজ্যত আৰবানাইজেশ্যন হয়, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হয়, কৃষিৰ আধুনিক হয়, ভেলু এডিশ্যন হয়, তাৰ ডিৰেক্ট ইম্পেক্ট ৰাজ্যৰ দৰিদ্ৰ জনতাৰ সন্মুখলৈ আহে আৰু দৰিদ্ৰ জনতাই দৰিদ্ৰতাৰ পৰা মুক্ত হ'বলৈ এক নতুন পথ বিচাৰি পায়। আৰু সেইকাৰণে আজি আমি ব্যৱহাৰ কৰোঁ এটা শব্দ যে অসম এতিয়া অনিৰুদ্ধ গতিৰে আগবাঢ়িছে। অসমে এক নতুন দিশেৰে উন্নয়নৰ এক নতুন দিগন্তলৈ আগবাঢ়িছে আৰু মই নিশ্চিতভাৱে আশা কৰোঁ যে অনাগত 5টা বছৰত এই বিধানসভাৰ নেতৃত্বত অসমে আৰু অধিক নতুন নতুন মাইলৰ খুঁটা স্থাপন কৰিবলৈ সক্ষম হ'ব। অধ্যক্ষ মহোদয়, যদি মই ইলেকশ্যনৰ মাজলৈ আহোঁ, ইয়াক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে এইবাৰ আমাৰ ৰাজ্যত NDA আৰু BJPয়ে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ একমাত্ৰ কাৰণেই হ'ল যে অসমৰ জনতাই বিকাশ আৰু উন্নয়নৰ যি প্ৰচেষ্টা, শান্তিৰ যি প্ৰচেষ্টা, অসমক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য কৰাৰ যি প্ৰচেষ্টা, তাক সমৰ্থন দিছে, তাক আশীৰ্বাদ দিছে। 126খন আসনৰ ভিতৰত 102খন আসন লাভ কৰাটো আমাৰ ইতিহাসৰ, আমাৰ ৰাজনৈতিক ইতিহাসৰ এক নতুন মাইলৰ স্তম্ভ। অধ্যক্ষ মহোদয়, আপুনি জানি অত্যন্ত আনন্দিত হ'ব যে ই অকল সিটৰ সংখ্যা বৃদ্ধি হোৱা নাই, অকল মাত্ৰ সিট নহয়, আমাৰ NDA বা BJP অকল সিট নহয়, ভোটৰ ক্ষেত্ৰতো আজি আমি সমানে আগুৱাই গৈছোঁ আৰু আমি both in seat and in absolute number of votes আজি আমি দুইটাতে আমি আগবাঢ়ি যাব পাৰিছোঁ। আজি যদি আমি দেখা পাওঁ যে এইবাৰ BJPয়ে অকলে 82 লাখ ভোট পাবলৈ সক্ষম হৈছে। 81,92,787। AGP দল আমাৰ সহযোগী আছিলে। AGP দলে 14 লাখ আৰু
বিপিএফ দল আমাৰ সহযোগী আছিলে বিপিএফ দলে 8 লাখ ভোট পাবলৈ সক্ষম হৈছিল অৰ্থাৎ আমি যদি আমাৰ তিনিওটা দলৰ ভোট যদি আমি যোগ কৰোঁ তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে 1 কোটি ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ 2021 চনত আমাৰ দলে বা আমি একেলগে 85 লাখ ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ 2026 চনৰ নিৰ্বাচন খালি সিটৰ জয় নহয় 15 লাখ নতুনকৈ ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টি এজিপি আৰু বিপিএফৰ ওপৰত আস্থা পোষণ কৰিছে প্ৰথমবাৰৰ বাবে আমাৰ তিনিওটা দলে লগ লাগি আমি 50% 50% ভোট প্ৰায় পাবলৈ সক্ষম হৈছোঁ তাৰ মানে এতিয়া আমাক কোনোবাই ক'ব নোৱাৰে যে আমি সিটত জিকিছোঁ আমি ভোটত জিকা নাই আমি ৰাজ্যৰ শাসনলৈ উভতি আহিছোঁ 50% জনতাৰ আশীৰ্বাদ লৈ আৰু 102টা সিট লৈ যেটো অসমৰ ৰাজনৈতিক ইতিহাসৰ বাবে এক নতুন মাইলৰ খুঁটা অধ্যক্ষ মহোদয় মই অত্যন্ত গৌৰৱেৰে সৈতে কম যে এই বিজয়ত প্ৰতিটো জনগোষ্ঠীৰ লোকে আমাক সমৰ্থন কৰিছিল কিন্তু ইয়াৰ মাজতো প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত এনেকুৱা হৈছে যে 100% শিডিউল ট্ৰাইব সিট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিছে যিমান শিডিউল ট্ৰাইব সিট ৰিজাৰ্ভ আছে প্ৰত্যেকটো ৰিজাৰ্ভ সিট আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীয়ে লাভ কৰিছে তাৰ মানে ইয়াকে বুজায় যে আমাৰ যেটো ডেভেলপমেন্টৰ প্ল্যান আছিল আমাৰ যেটো বিকাশৰ কৰ্মযোগ্য আছিল ই ইনক্লুসিভ আছিল সাধাৰণতে দেশ আগবাঢ়ি যায় কিন্তু জনজাতীয় অনুসূচিত জাতিৰ লোকসকল পিছ পৰি যায় চাহ জনজাতিৰ লোকসকল পিছ পৰি যায় কিন্তু আমাৰ বিকাশৰ যেটো মডেল সেই মডেলে কাকো পিছ পেলাই থোৱা নাছিল বৰঞ্চ জনজাতি চাহ শ্ৰমিক অনুসূচিত জাতিৰ দৰে পিছপৰা সমাজৰ মাজতো এক আশাৰ সঞ্চাৰ কৰিছিল অধ্যক্ষ মহোদয় আপুনি জানি ভাল পাব যে অসমৰ চাহ জনজাতিৰ লোকে বাস কৰা প্ৰত্যেকখন আসন এইবাৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ এনেকুৱা এখন আসন নাই য'ত নেকি এজনো যদি চাহ জনগোষ্ঠীৰ লোক আছে সেইখন আসনতে বিজেপি বিপিএফ বা এজিপি দল বিজয়ী হৈছে অধ্যক্ষ মহোদয় এটা মাত্ৰ যদি অনুসূচিত জাতিৰ সিট আমি বাদ দিওঁ 99% শিডিউল কাষ্ট ৰিজাৰ্ভ সিটো ভাৰতীয় জনতা পাৰ্টি বিপিএফ আৰু এজিপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে অধ্যক্ষ মহোদয় ই প্ৰমাণ কৰে যে ইটি যে ইনক্লুসিভ ভিক্টৰী কাকো বাদ দি জিকি অহা ইলেকশ্যন নহয় তিনিজনৰ মাজত ভোট বিভাজন কৰি জিকি অহা ইলেকশ্যন নহয় কোনোবা জাতিক পিছ পেলাই থৈ জিকি অহাৰ ইলেকশ্যন নহয় এই ইলেকশ্যনে প্ৰতিটো জনগোষ্ঠীৰ মাজত আশা আৰু আকাংক্ষাৰ সঞ্চাৰ কৰি এক এবছলিউট ভিক্টৰী লৈ আজি আমাৰ সদনলৈ আমি উভতি আহিছোঁ অধ্যক্ষ মহোদয় আপুনি জানি ভাল পাব যে পৰ্বতজৰা মানকাছাৰৰ দৰে য'ত নেকি অলমোষ্ট 100% সংখ্যালঘু লোক বাস কৰে তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে যিয়ে নেকি অসমৰ ৰাজনীতিৰ আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে আজি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে অসমৰ আটাইকেইটা ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকে ভোট দি জিকাব পৰা সিট নিশ্চিতভাৱে কংগ্ৰেছ দলে লাভ কৰিছে তাত কোনো সন্দেহ নাই
আজি 19 জন বিধায়কৰ ভিতৰত 18 জনে এটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ পৰা হাতাত মই সেই পৰিসংখ্যাক মই নুই নকৰো কিন্তু তাৰ পিছতো মানকাছাৰত এজিপি দলে এইবাৰ 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে বিপিএফেও পৰ্বতজৰা বিজয়ৰ পৰা মাত্ৰ অকণমান ভোটৰ পৰা বঞ্চিত হৈ আছে উত্তৰ এটাই যে 2031 চনৰ নিৰ্বাচনত এই 18 জন ব্যক্তিও কিমান নিৰাপদ হিউ ডিটাৰমাইন কৰিব অহা 5 বছৰত কেনেকৈ কাম হ'ব কেনেকৈ আগবাঢ়ি যাব অধ্যক্ষ মহোদয় আজি যেনেকৈ অসমৰ জনতা শিডিউল কাষ্ট শিডিউল ট্ৰাইব টি গাৰ্ডেন সকলোৱে যেনেকৈ আমাক সমৰ্থন দিছে আমি ধৰ্মীয় সংখ্যালঘুৰ লোকসকলৰ মাজত কম ভোট পোৱা বুলি আমি যে তেওঁলোকৰ কাম নকৰো তেনেকুৱা বাৰ্তা দিব নিবিচাৰি সদনৰ প্ৰথম অধিৱেশনতে ধৰ্মীয় সংখ্যালঘুৰ মহিলাসকলক আটাইতকৈ সুৰক্ষা দিব পৰা ইউনিফৰ্ম সিভিল কোড বিল আমি সদনত উত্থাপন কৰিছো আমাক ভোট দিয়া মানুহবিলাকৰ জনতাৰ কাম কৰাৰ আগতে আমি সামাজিক ন্যায় প্ৰচেষ্টাৰ বাবে প্ৰথম ইউচিচি আমি লৈ আহিছো যিয়ে নেকি আমাৰ সংখ্যালঘু সমাজখনৰ নাৰীক সংখ্যালঘু সমাজখনৰ মহিলাক আটাইতকৈ বেছি সুৰক্ষা প্ৰদান কৰিব মোৰ মনত আছে এই সদনত যেতিয়া মই ভাষণ দিছিলো যোৱাবাৰ আমাৰ ৰাইজৰ দলৰ এগৰাকী বিধায়কে আমাক যেতিয়া প্ৰত্যাহ্বান জনাইছিল তেতিয়া মই তেওঁক এই সদনৰ পৰা কৈছিলো अगर रुक पाता है तो रुकवा लो लेकिन अगर हमें नहीं रुकवा पाते हो तो पहला सेशन में ही हम यूसीसी बिल लेके आएगा मैं मौका दिया था कि संभव है तो हमें रुकवा लो लेकिन अफसोस है कांग्रेस हमें रुकवा नहीं पाया अगर हमें रुकवा नहीं पाया तो हम जरूर यूसीसी बिल पहला सेशन में ही लेके आएगा और हम लेके आया तार माने আজি আমি যি প্ৰতিশ্ৰুতি দিছিলো যে আমাক যদি ৰখাব পাৰে ৰখাই ল যদি ৰখাব নোৱাৰে আমি ইউচিচি লৈ আহিম আজি আমি ইউচিচি লৈ আহিলো বাবা সাহেব আম্বেদকাৰৰ সপোন আছিল আজি এই ইউনিফৰ্ম বাল্য বিবাহ ৰোধ কৰিব পলিগেমি বন্ধ কৰিব প্ৰথমবাৰৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলে প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে সম অধিকাৰ লৈ ভোট দিবলৈ সুযোগ পাব জীৱন যাপন কৰিবলৈ সুযোগ পাব মই অনুভৱ কৰোঁ যে আমাৰ সদনে বিশেষকৈ বিৰোধী পক্ষই ধৰ্মীয় সংখ্যালঘুৰ আই মাতৃসকলৰ ইমান দিনে তেওঁলোকে যি নিৰ্মম যাতনা জীৱনৰ প্ৰতিটো পদক্ষেপত ভোগ কৰি আহিছিল সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল বহু বিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই আছিল আজি আমি সেই আটাইবোৰ শেষ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক যি স্বাধীনতা দিয়াৰ বাবে আমি আগবাঢ়িছো আমাৰ অসমৰ ইতিহাসত সামাজিক ন্যায় প্ৰচেষ্টাৰ দিশত যি আটাইতকৈ শক্তিশালী আইন এখন আমি লৈ আহিছো তাত নিশ্চিতভাৱে সকলোৱে সহযোগিতা কৰিব আৰু আমাৰ ৰাজ্যখনক সামাজিক ন্যায় দিশত এখন গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে প্ৰতিপন্ন কৰিব মই গৌৰৱ অনুভৱ কৰোঁ যে উত্তৰাঞ্চল আৰু গুজৰাটৰ পিছত ইউনিফৰ্ম সিভিল কোড এডপ্ট কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব Assam will stand as a third state after Gujarat and Uttarakhand
to have a uniform civil code in our state. আজিলৈকে বাবা সাহেব আম্বেদকাৰৰ সেই সপোনবোৰ সপোন হৈ আছিল, কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু আমি আগবাঢ়ি যাম। অধ্যক্ষ মহোদয়, প্ৰতিটো দিনেই এটা নতুন দিন। আজি মই নিশ্চিতভাৱে মনত পেলাম, যেতিয়া মই যোৱাবাৰ সদনত 5 বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলোঁ, গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলোঁ, তেতিয়া সদনৰ ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ ধৰ্মীয় সেন্টিমেন্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয়, তেতিয়াও মই বিশ্বাস কৰিছিলোঁ যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থত কুৰবানী অকল গৰুৰে দিব পাৰি তাক কতো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে, এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰো ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰোঁ যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম, যিসকল সমাজে অত্যন্ত স্ব ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ। আমাৰ সকলোৱে যাতে বুজি পায় তাৰ বাবে মই এষাৰ হিন্দীতে ক'ব খুজিছোঁ, इस बार आसाम का काफी मुसलमान लोगों ने, काफी मुसलमान जमात ने ये सिद्धांत लिया है कि इस बार हम लोग गाय को कुर्बानी में नहीं व्यवहार करूंगा। हिंदू लोगों का सम्मान को सम्मान करते हुए हम गौ माता को कुर्बानी का रूप में इस्तेमाल इस बार नहीं करूंगा। जी, जो एक नया समय का इंगित देते हैं, जो नया समय का एक स्पष्ट रूपरेखा भी हमारा सामने लाते हैं। मैं असम का मुसलमान समाज को यही मन से धन्यवाद देता हूं कि आप लोगों ने अगर ये सिद्धांत क्रियान्वित किया तो ये सिद्धांत असम का हिंदू लोगों को स्वाभाविक रूप से बहुत ही प्रभावित करेगा और असम में हम एक साथ रहने का जो एक हमारा हमेशा हिस्सा है, इस हिस्सा को डेफिनेटली और आगे लेके जाएगा। मैं आशा करता हूं कि 29 तारीख जब ईद होगा, बकरीद होगा, जो लोग अभी तक सिद्धांत नहीं लिया है वो लोग भी सिद्धांत लेगा और असम में इस बार कोई गाय को कुर्बानी का रूप में आगे नहीं बढ़ाया जाएगा। मैं आशा करूं जे যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকি ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব, যি ইতিমধ্যে বহু কেইখন ৰাইজে সিদ্ধান্ত লৈছে।
আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম, কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি ক'তো লিখা হোৱা নাই। যেতিয়া বিকল্প আছে, বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়াহ'লে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিৱেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিৱেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম। মই এই সদনৰ মঞ্চৰ পৰাই যিসকল ৰাইজে গৰুক কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকক মই পুনৰবাৰ মোৰ ফালৰ পৰা আৰু সদনৰ পৰা তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সদন, এই যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনৰ পৰা সদনে কি শিকিবলগীয়া আছে? ডেফিনেটলি আমি যদি ইলেকশ্যনৰ পৰা আমি যদি শিক্ষা নলওঁ, ইলেকশ্যনৰ পৰা যদি আমি নিশিকোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত দিনত আমি ৰাইজক সেৱা কৰিবলৈ সক্ষম নহওঁ। এই ইলেকশ্যনত দুটা বিশেষ সিদ্ধান্তই মানুহৰ মনত ক্ৰিয়া কৰিছিল: অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষা। বিকাশ আৰু সুৰক্ষা, ডেভেলপমেণ্ট এণ্ড আইডেণ্টিটি, এই দুইটা কাৰণেই আমাৰ ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু NDA এনেধৰণৰ অভূতপূৰ্ব বিজয় আমাক হাতত তুলি দিছিলে। মই যেতিয়া সুৰক্ষা বুলি কওঁ, অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে অসমীয়া লোকৰ সুৰক্ষা, জনজাতীয় লোকৰ সংস্কৃতি মাটিৰ সুৰক্ষা, চাহ জনজাতীয় লোকৰ জীৱনৰ সুৰক্ষা, এই প্ৰতিটো আমাৰ জীৱনৰ সৈতে জড়িত প্ৰতিটো আইডেণ্টিটি ইছ্যুক আমি অনাগত দিনত সন্মান জনাব লাগিব। আমাৰ বিধানসভাই অসমক অবৈধ প্ৰব্ৰজনৰ পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট তাক ব্যৱহাৰ কৰি আমি কেনেকৈ অসমত থকা বাংলাদেশী চিটিজেনক আমি কেনেকৈ ঘূৰাই পঠাব পাৰোঁ, আৰু অসমৰ কৃষ্টি সংস্কৃতি সুৰক্ষা আমি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ, তাৰ বাবে অহা 5টা বছৰত আমি নিজকে আকৌ এবাৰ উৎসৰ্গা কৰিব লাগিব। অসমৰ সুৰক্ষাৰ লগে লগে অসমৰ জনজাতীয় লোকৰ সুৰক্ষা, মাটিৰ সুৰক্ষা, বিকাশৰ সুৰক্ষা, সংস্কৃতিৰ সুৰক্ষা, ভাষাৰ সুৰক্ষা, ইও আমাৰ বিধানসভাৰ 5 বছৰৰ যিটো এজেণ্ডা, ইও তাত প্ৰাথমিক ৰূপ ল'ব লাগিব। অসমৰ চাহ জনজাতি লোকৰ অৰ্থনৈতিক জীৱনৰ সুৰক্ষা, তেখেতসকলৰ সংস্কৃতিৰ সুৰক্ষা, তেখেতসকলৰ বিকাশৰ অধিকাৰ, ইও 5টা বছৰত আমাৰ বিধানসভাৰ এক মূল এজেণ্ডা নিশ্চিতভাৱে হ'ব লাগিব। আমাৰ অসমৰ বিকাশৰ পৰা দূৰত থকা কাৰ্বি আলঙে হওক, ডিমা হাছাও হওক, বৰাক উপত্যকা হওক, বড়োলেণ্ড হওক, এই চাৰিওটা ভৌগোলিক অঞ্চলৰ সুৰক্ষা আৰু বিকাশৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব। এই বিধানসভাতে চৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি কেনেকৈ আমি সাধাৰণ লোকক হস্তান্তৰ কৰিব পাৰোঁ, তাৰো নিশ্চিতভাৱে ৰূপৰেখা আৰু পৰিকল্পনা আমি নিৰ্মাণ কৰিব লাগিব। চৰত বা বিভিন্ন অঞ্চলত অবৈধভাৱে যিসকলে ভূমিহীন নোহোৱা স্বত্তেও অবৈধভাৱে যি লাখ লাখ বিঘা মাটি দখল কৰি আমাৰ ৰাজ্যৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে, তেনে লোকসকলকো আমি সেই ধৰণৰ মাটিৰ পৰা উচ্ছেদ কৰি এই মাটি আৰু ভূমিক
অসমৰ বিকাশৰ কামত আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিব লাগিব। যুৱক সমাজৰ সুৰক্ষা, মহিলাৰ সুৰক্ষা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব লাগিব। আমি যেতিয়া নিৰ্বাচনত আছিলোঁ, ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিম। আজি ৰাইজে হয়তো মোক মনত নেপেলাব, কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছোঁ যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূৰৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্ম সংস্থাপন দিব লাগিব। 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এচাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে, কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্ম সংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব। যদি 2 লাখ যুৱকে চৰকাৰী কৰ্ম সংস্থাপন পায়, আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্ম সংস্থাপন দিব পাৰে। তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব। আত্মসহায়ক গোটৰ জৰিয়তে অসমৰ মহিলা সমাজৰ মাজত যি এক এছপাইৰেশ্যন সৃষ্টি হৈছে, আকাংক্ষাৰ সৃষ্টি হৈছে, তাক আমি নিৰ্বাচনৰ সময়ত সকলোৱে ওচৰৰ পৰা দেখা পাইছোঁ। অসমৰ মহিলা সমাজে ঘৰৰ দায়িত্ব পালন কৰাৰ পিছতো তেওঁলোকে ঘৰৰ মাত্ৰ পাকঘৰৰ দায়িত্ব নহয়, ঘৰৰ অৰ্থনৈতিক দায়িত্বও আমাৰ মহিলাসকলে ল'ব বিচাৰে। আমাৰ মহিলাসকলে ঘৰৰ চাৰিবেৰৰ পৰা ওলাই পৰিয়ালটোৰ সমৃদ্ধিত তেওঁলোকে বৰঙণি যোগাব বিচাৰে। অসমৰ আত্মসহায়ক গোটৰ এই আন্দোলনটোক আমি এক ব্যাপক ৰূপ দিয়া আৰু উৎপাদনশীল কৰি তোলাৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব। মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে সেল্ফ হেল্প গ্ৰুপত থকা 40 লাখ মহিলা আমাৰ এনে এক শক্তি, যে শক্তিক যদি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, অসমৰ GDP 20 to 30% অকল মাত্ৰ আত্মসহায়ক গোটৰ বিপ্লৱৰ জৰিয়তে আহিবলৈ সক্ষম হ'ব। মই সন্মানীয় বিধায়কসকলক আহ্বান জনাম যে অহা 5 বছৰত মহিলা আত্মসহায়ক গোটৰ উন্নয়ন আৰু আমাৰ যুৱ প্ৰজন্মৰ কৰ্ম সংস্থাপন এই দুইটাৰ ক্ষেত্ৰতে আমি সদনৰ বাহিৰে ভিতৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসম এক নতুন দিগন্তলৈ গতি কৰিছে। অসমে এনেকুৱা এখন ৰাজ্য, যিখন ৰাজ্যত প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে, কাৰ্যকৰী কৰা হৈছে আৰু আজি অসমত 14খন মেডিকেল কলেজ নিৰ্মাণ হৈছে আৰু 25খন মেডিকেল কলেজ অৰ্থাৎ আৰু 11খন মেডিকেল কলেজ নিৰ্মাণৰত হৈ আছে। আজিৰ সদনত মই আকৌ এবাৰ দোহাৰিব খোজো যে প্ৰতিখন জিলাতে মেডিকেল কলেজৰ এই শৃংখলত অহা 5টা বছৰত আমি গোৱালপাৰা, বজালী, হোজাই আৰু হাইলাকান্দিকো সামৰি ল'ব লাগিব, যাতে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ থকাৰ এক বিৰল সৌভাগ্য অসমৰ জনতাই লাভ কৰিব পাৰে। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ স্বাস্থ্য আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ এখন জিলাত এখন ইঞ্জিনিয়াৰিং কলেজ থাকিব, এখন মেডিকেল কলেজ থাকিব আৰু এখন বিশ্ববিদ্যালয় থাকিব। এই তিনিওটা 1 district 3 institute
ওৱান ইউনিভাৰ্চিটি, ওৱান মেডিকেল কলেজ, ওৱান ইঞ্জিনিয়াৰিং কলেজ, পাৰিলে তাত এখন BSc নাৰ্ছিং কলেজ। এই স্বপ্নও বাস্তৱত ৰূপায়িত কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। অসমৰ চৰকাৰী শিক্ষাৰ মাধ্যমক শক্তিশালী কৰি তোলা আৰু প্ৰতিখন বিদ্যালয়ত এটা আধুনিক পৰিকাঠামো দিয়া কল্পনা আমাৰ মাজত থাকিব লাগিব। অসমৰ যুৱ প্ৰজন্মক স্কিল এডুকেশ্যন দিয়াৰ বাবে আমি লোৱা প্ৰচেষ্টাক আমি আৰু অধিক ত্বৰান্বিত কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে বিদেশী ভাষাৰ জ্ঞান আহৰণ কৰি বিশ্বৰ ডাঙৰ ডাঙৰ অৰ্থনীতিলৈও অসমৰ যুৱকৰ কৰ্মসংস্থাপন বিচাৰি উলিয়াবৰ বাবে আমি বিদেশী ভাষাৰ জ্ঞানৰ ওপৰতো বিদ্যালয় মহাবিদ্যালয় পৰ্যায়ৰ পৰাই আমি নিশ্চিতভাৱে কাম কৰিব লাগিব। অসমৰ চাহে বিশ্বৰ বজাৰত আকৌ যাতে আমাৰ মাৰ্কেট শ্বেয়াৰ আমি উভতাই আনিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব। সদনত মাজে মাজে বিধায়কসকলে উল্লেখ কৰে যে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিব লাগে। দৰমহা তেতিয়া মালিকসকলে দিব পাৰিব যেতিয়া আমাৰ চাহে নতুন নতুন বজাৰ দখল কৰিব পাৰিব। সেইবাবে আজি প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকৰ দৰমহা প্ৰায় 300 টকালৈকে লৈ গ'লোঁ। আমাৰ দায়িত্ব থাকিব যে আমাৰ চৰকাৰৰ কাৰ্যকালত ইয়াক যাতে আমি 450 টকালৈকে লৈ যাব পাৰোঁ। কিন্তু তাৰ বাবে প্ৰথম প্ৰচেষ্টা হ'ব লাগিব অসমৰ চাহ শিল্পই যাতে বিশ্বৰ বজাৰ দখল কৰিব পাৰে। অৰ্থাৎ অনাগত 5টা বছৰত অসমৰ বিকাশৰ বাবে আমি নিজকে নিয়োজিত কৰিব লাগিব। অসমৰ চাহ, অসমৰ কৃষি খণ্ডক আৰু কুটিৰ শিল্পক আমি আধুনিক কৰি গঢ়ি তুলিব লাগিব। ৰাজ্যৰ আধুনিকতাৰ উদ্যোগীকৰণৰ এক নতুন উদাহৰণ হিচাপে জাগিৰোডৰ নিৰ্মীয়মান টাটাৰ ছেমি কণ্ডাক্টৰে আজি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। টাটা ছেমি কণ্ডাক্টৰৰ সমান নামৰূপত নিৰ্মাণ আৰম্ভ হোৱা ফাৰ্টিলাইজাৰ মেনুফেকচাৰিং ইউনিট আৰু চাপৰত হ'বলগীয়া 3200 মেগাৱাটছৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টে অসমক মেনুফেকচাৰিঙৰ ক্ষেত্ৰতো এটা শক্তিশালী নাম হিচাপে আজি নিশ্চিতভাৱে লৈ যাব। নুমলীগড় ৰিফাইনেৰীৰ এক্সপানশ্যন আৰু এই ডাঙৰ ডাঙৰ প্ৰকল্পসমূহে অসমৰ অৰ্থনীতিত ইতিবাচক ৰূপ দিব। বিধায়কসকলক নিশ্চিতভাৱে মই আহ্বান জনাম যে একাংশ লোকে উদ্যোগীকৰণৰ ওপৰত কেইজনমান পুঁজিপতিৰ নাম লৈ উদ্যোগীকৰণৰ ওপৰত এটা নিগেটিভ ঋণাত্মক বাতাবৰণ সৃষ্টি কৰিব বিচাৰে। কিন্তু আমি সকলোৱে মনত পেলাব লাগিব যে অসমত যদি আমি উদ্যোগ নকৰোঁ, অসমৰ লাখ লাখ যুৱকে সাব হিউমেন ষ্টেণ্ডাৰ্ডত অন্ধ্ৰপ্ৰদেশত কাম কৰিব, কেৰালাত কাম কৰিব, কৰ্ণাটকত কাম কৰিব আৰু মৃত্যুৰ সময়ত তেওঁলোকৰ মৃত দেহটো দেউতাক মাকে দেখা নাপায়। তেনেকুৱা পৰিস্থিতি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি এনেকুৱা এখন সমাজৰ নিৰ্মাণ কৰিব লাগিব যিখন সমাজই এজন যুৱককো বাহিৰত কাম কৰিবৰ কাৰণে নপঠায় আৰু অসমৰ উদ্যোগীকৰণৰ আন্দোলনে এই গোটেই যুৱক সমাজক অসমলৈ উভতাই আনিব। তেনে আমি সাহসী পথেৰে আগবাঢ়িব লাগিব। মই অধ্যক্ষ মহোদয় নিশ্চিত